যিসকল জ্ঞাত মই তেখেতসকলৰ কাৰণে ক'ব বিচৰা নাই, যিহেতুকে এই অনুষ্ঠানভাগী আজি ইয়াত উপস্থিত থকা সকলেই নহয়, আমাৰ পৰম কৃপালু যেনেকৈ ভোমোৰা আৰু মৌ মাখিয়ে বিভিন্ন ফুলৰ পৰা মৌ আহৰণ কৰি নিজে তৃপ্তি পোৱাৰ লগতে আনকো বিলাই দিয়ে, ঠিক তেনেকৈ আপোনালোকৰ দৰে ভকত ভোমোৰাই কৃষ্ণ নামৰ ফুলৰ ৰস চুহি হৃদয়ত থৈ দিছে আৰু সেই ৰস পান কৰি এই অঞ্চলৰ লগতে অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰ আধ্যাত্মিক পিপাসু সাধুসকলৰ মাজত বিলাই দিবৰ কাৰণে উপস্থিত হৈছে আমাৰ পৰম সন্মানীয় মোৰ দাদাস্বৰূপ প্ৰসন্নমণি বৰাবাপ, কালিন্দী ভোমোৰা ইউটিউব চেনেলৰ তেখেত পৰিচালন সঞ্চালক। গতিকে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ পৰা যেতিয়া আজি অনুষ্ঠানভাগ যিহেতুকে উপভোগ কৰিব, তেৰা সমস্তৰ জ্ঞাতাৰ্থে এটা কথা জনাওঁ যে যদিও ভাগৱত ভাগ আজি ইয়াত বাপজনাৰ লগতে আমাৰ সন্মুখতো মেলি থৈছে, কিন্তু আমি বাপজনাৰ দৰে চাক্ষুক দৃষ্টিৰে চাই চাই পাঠ কৰাৰ সক্ষমতা আমাৰ নাই। তথাপিতো আপোনাসৱৰ দৰে আমাৰ নিজৰ কিন্তু একো নাই, একেবাৰে উদং পাত্ৰ। আপোনাসৱৰ দৰে মহাভকতে কৃপা কৰাৰ কাৰণে ভাগৱতৰ 7টিকৈ অধ্যায় আমি মুখস্থ কৰিবলৈ যত্নহে কৰিছোঁ। গতিকে আজি আপোনালোকে নিৰ্বাচন কৰি দিয়া এই বিষয়বস্তুটো আমাৰ আপোনালোকৰ আশীৰ্বাদত অকণমান প্ৰয়াস কৰি পেলাই মনত ৰাখিছোঁ কেইটামান শব্দ। গতিকে বাপৰ লগতে সেইকাৰণে একেলগে অকণমান সেৱা ধৰি পাঠ কৰিবলৈ চেষ্টা কৰিম, মাত্ৰ চেষ্টাহে কৰিম, আমাৰ সাধ্য নাই। গতিকে জয় জয়তে আমি মূল বিষয়লৈ সোমাই যোৱাৰ আগতে পাঠভাগী আগবঢ়াবৰ কাৰণে আমি ইতিমধ্যে আসন অলংকৃত কৰা আমাৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ লিগিৰা বাপজনাক আমি সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। শ্ৰীমদ্ভাগৱত 2য় স্কন্ধ শ্ৰীকৃষ্ণায় নম মংগলাচৰণ পদ। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰি নাম মহাফল, হেনয় পৰমানন্দ মাধৱ কনিত, হুমৰিও নৰনিৰণ তৰে এক চিত, কৃষ্ণ কথা অমৃত পিউষাব ধানে, কৰিও যতন যাবে নতুচাৰে প্ৰাণ, ঘোৰ কলি যুগে মল মতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ, শৰীৰত আছে কলি
কৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ কৰণী গদতি। বাৰু কৃষ্ণ আৰু আপোনাক খবৰ আদেশ শিৰত লৈ আসনস্থ হৈ দুই এটি কথা একেলগে চৰ্চা কৰি নজনাটো জানিম, নুবুজাটো বুজিম, নিশিকাটো শিকিম বুলি উপস্থিত হৈ আগবাঢ়িবলৈ লৈছোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে আপোনাক সবে নিজ গুণে মৰিখন কৰিব। বাবাই সমস্ত আমি যেতিয়া আমাৰ নিজৰ ঘৰখনৰ পৰা ওলাই আহোঁ, মনতে আমি এটা আশা লৈ আহোঁ যে যেতিয়া আমি ওলাই আহিছোঁ যিকোনো কামত ফুৰিবলৈ যাওঁ বা যিকোনো ক্ষেত্ৰতে যাওঁ, আমাৰ মনত এটা আশা থাকে যাতে আমি যেনেকৈ এতিয়া গৈছোঁ আহোঁতে যাতে কিবা এটা আমি ঘৰখনলৈ লৈ আহিব পাৰোঁ। ঠিক তেনেকৈ আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তৰ ঘৰখনৰ পৰা আমি ওলাই আহিলোঁ তেওঁৰ আহ্বান মৰ্মে, আৰু ভগৱন্তৰ আহ্বান মৰ্মে আমি তেওঁৰ কৃপাতে এই সংসাৰৰূপী যি মহাচক্ৰ ইয়ালৈ আমি প্ৰত্যেকে আহিলোঁ। কিন্তু পথত এই সংসাৰ পথত আমাৰ কিছুমান গণ্ডগোল লাগি গ'ল। যেনেকৈ ল'ৰাটো যেতিয়া ঘৰৰ পৰা ওলাই যায় মাকে কয় চাবা দে বোপাই, লাহে লাহে যাবা, কিনাৰে কিনাৰে যাবা। কিন্তু তথাপিতো কেতিয়াবা অসুবিধা বা দুৰ্ঘটনা হয়। ভগৱন্তৰূপী পিতৃয়ে আমাক ক'লে সংসাৰৰ পথলৈ ওলাই আহিছা, খোজটো দিওঁতে ভালকৈ দিবা, লাহে লাহে দিবা। কিন্তু আমি যিমান লাহে লাহে দিলেও ভালকৈ দিলেও আমাৰ সংসাৰ পথত কিছুমান গণ্ডগোল লাগি গ'ল। এতিয়া এই গণ্ডগোলবিলাক লাগিল বুলি আমি হাত সাৱটি বহি থাকিলে নহ'ব। তাক নিৰ্মূল কৰিবৰ কাৰণে আমি এটা জেগালৈ যাব লাগিব। ক'লৈ? সাধুৰ সংগলৈ। আৰু এই সাধুৰ সংগৰ যোগেদি পোৱা ভক্তিমুখী জ্ঞান ভগৱন্তই বাংময় মূৰ্তিৰ যোগেদি ভাগৱতত থৈ গৈছে। ইয়াৰ দ্বাৰা আমি আজি এই গৃহস্থৰ কৃপাত কি কি পাম? আমাৰ বিষাদ ভৰা জীৱনক আমি আনন্দলৈ পৰিৱৰ্তন কৰিব পাৰিম। দুখ ভৰা পথত আমি সুখ প্ৰাপ্ত কৰিব পাৰিম। আৰু আমাৰ যি মহাপৰিতাপ আৰু সন্তাপিত যি সংসাৰৰ পথ, তাক কৃষ্ণ সূৰ্যৰ সুন্দৰ উত্তাপৰ দ্বাৰা সন্তাপবিলাক নিবাৰণ কৰিব পাৰিম। গতিকে সেই লক্ষ্য উদ্দেশ্যেৰে আমি আহি আজি ইয়াত উপস্থিত হৈছোঁ। প্ৰত্যেকেই জীৱনক ভাগৱতৰ চিন্তাৰ দ্বাৰা পৰিৱৰ্তন আৰু ৰূপান্তৰ কৰিব পাৰিম আমি, যিসকলে ইচ্ছা কৰি গৃহস্থৰ নিমন্ত্ৰণত শ্ৰদ্ধাযুক্তভাৱে ইয়াত কৃষ্ণ কথা ৰস হিচাপে পান কৰিবলৈ যত্ন কৰিছোঁ। আৰু সেইকাৰণে জীৱনটোক বেয়াৰ পৰা ভাললৈ, বিষাদৰ পৰা আনন্দলৈ, দুখৰ পৰা সুখলৈ নিবৰ কাৰণে আমাৰ একমাত্ৰ ৰাস্তাটোৱে হ'ল ভাৱ। ভাৱটো আমাৰ পৰিৱৰ্তন হ'ব লাগিব, ভাৱৰ পৰিশোধন হ'ব লাগিব। ভাৱক পৰিশোধন কৰি পৰিৱৰ্তন কৰা একমাত্ৰ পথটোৱে হৈছে
ভাগৱত। কাৰণ আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বিভিন্ন কথা ভাবোঁ। কোনোবা মানুহ এজন যদি ধুনীয়া কাপোৰ এযোৰ পিন্ধি যায় তেতিয়াও আমাৰ ভাৱ হয় ইমান ধুনীয়া কাপোৰ কানি পিন্ধি ক'লৈ বা গৈছে। কোনোবাই নতুন গাড়ী এখন লৈ গ'লে ভাৱ হয় আমুকে নতুন গাড়ী ল'লে ক'ত বা পইচা পালে। কিন্তু সেইবিলাক ভাৱে আমাৰ জীৱনৰ কেতিয়াও ৰূপান্তৰ বা পৰিৱৰ্তন নকৰে। কিন্তু আজি গৃহস্থৰ নিমন্ত্ৰণত আমি এই কথাখিনিৰ যোগেদি আমাৰ মনত যি ভাৱৰ জন্ম হ'ব এই ভাৱে আমাৰ জীৱনৰ পৰিৱৰ্তন কৰিব। কাৰ দৰে? ৰজা পৰীক্ষিতৰ দৰে। গতিকে তাৰ কাৰণে এয়া ভাগৱতৰ দ্বিতীয় স্কন্ধ, যাৰ শিৰোনাম ভাগৱত ধৰ্ম। অৰ্থাৎ এখন ডাঙৰ কিতাপ দুজন ব্যক্তিয়ে সন্মুখত দুখন মেলি পেলাই পঢ়ি থকাটোৱে 10জন 20জন 100জন 200জন 1000জনে শুনি থকাটোৱে ভাগৱত নহয়। এই শুনি থকা কথাখিনি আমি কি কৰিব লাগিব? কৰ্মত ব্যৱহাৰ কৰিব লাগিব। দোকান এখনৰ পৰা খাৰধি গুটি এসোপা কিনি আনি যদি আপুনি পেকেটতে থৈ দিয়ে 3 মাহৰ পিছত যদি পেকেটটো উলিয়াই গজিল নে নাই চাই ফলটো কিন্তু একো নেপাব। আপুনি কি কৰিব লাগিব? সেই পেকেটটো খুলি সেই গুটিখিনি পথাৰত সিঁচিব লাগিব আৰু তেতিয়া তাৰ যোগেদি প্ৰকৃত শস্য উৎপাদন হ'ব। ঠিক তেনেকৈ আজি সাধুৰ সংগৰ যোগেদি আমি যি ভাগৱতৰ জ্ঞান লাভ কৰিছোঁ এই ভাগৱতৰ জ্ঞান আমাৰ যি সংসাৰৰূপী পথযুক্ত এই পথাৰখনত আমি ব্যৱহাৰ কৰিব লাগিব। আৰু তাৰ কাৰণে আমাক আজি প্ৰথমেই সিদ্ধান্ত দিলে কি বুলি? জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগা দিৰু হৰি নাম মহাফল। মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 33 কোটি দেৱতা থকাৰ পিছতো এজন দেৱতাক স্মৰণ কৰিবলৈ ভাগৱতৰ দ্বিতীয় স্কন্ধৰ প্ৰথম শব্দটোতে কৈ থৈ গ'ল। কাক স্মৰণ কৰিবলৈ ক'লে? কৃষ্ণ। কৃষ্ণক স্মৰণ কৰিলে আমাৰ কি হয়? এই নৰতনু দেহা সফল হয়। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ঘোষাত কৈছে, হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুইকো প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কথন চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ সুমৰণে হুয়ুক সুলভ। হে প্ৰভু, হে পৰম ব্ৰহ্ম, হে নৰহৰি, তোমাৰ নাম স্মৰণ প্ৰেমযুক্তভাৱে কৰাটো বৰ দুৰ্লভ। কিন্তু এই নৰপাত্ৰ পোৱাৰ পিছত তুমি আমাক এইকণ কৃপা কৰা যাতে অহৰ্নিশে তোমাৰ নাম স্মৰণ কৰিবৰ কাৰণে আমি শক্তি পাওঁ। সেই শক্তিখিনি আমাক আজি ভাগৱতে দিছে যে আমি যিমানেই সময়ক উপলব্ধি কৰি, সময়ৰ উপলব্ধি মানে আমি ভাগৱতৰ যোগেদি কৃষ্ণ কথা শুনি ভগৱন্তৰ নাম 60 বছৰৰ পিছত বুঢ়া হ'লে ল'ম বুলি ভাবিলে ভুল হ'ব। যেতিয়াই সময় পাইছোঁ, যেতিয়াই সুবিধা পাইছোঁ, শ্ৰদ্ধাযুক্তভাৱে মনেৰে সৈতে এয়া আমি স্মৰণ কৰিব লাগিব। এনেধৰণৰ পৰিৱেশত পোৱা ভক্তিময় জ্ঞান আহৰণৰ মাধ্যমেৰে তেতিয়া আমাৰ জীৱনটো কি হৈ পৰিব? মংগলময় হৈ পৰিব, সুমংগলযুক্ত হৈ পৰিব। কাৰণ আমি
আমাৰ জীৱনত অমংগল হোৱাটো বিমংগল হোৱাটো কোনেও নিবিচাৰোঁ। আমি আমাৰ জীৱনটো সদায় মংগলময়ভাৱে যাতে পাৰ হয় আমি সকলোৱে বিচাৰোঁ। গতিকে জীৱনৰ মংগল সাধন হ'বলৈ হ'লে, মংগলৰো মংগল সুমংগল হ'বলৈ হ'লে আমি প্ৰেম আৰু শ্ৰদ্ধাৰে কিন্তু কৃষ্ণৰ নাম স্মৰণ কৰিবই লাগিব। আৰু তেতিয়া জাগ যোগা দিৰো হৰি নাম মহাফল, সত্যতে তাত দাপৰ যুগত ধ্যান কৰি যোগ কৰি যজ্ঞ কৰি যি ফল পোৱা হৈছিল, ভগৱন্তৰ নাম কেৱল স্মৰণ কৰিলে আমি তাতকৈ অধিক ফল পাওঁ, যাক মহাফল বুলি কৈছে। যিটো ফল পালে আমাৰ আৰু বেলেগ ফল পোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া আপুনি বাস্তৱত চাব, আপুনি কাৰোবাৰ এখন ঘৰলৈ ফুৰিবলৈ গ'ল, আপোনাক চাহ একাপে বিস্কুট এটাই খাবলৈ দিলে, তাৰপিছত আপুনি আকৌ এখন ঘৰলৈ গ'ল, তাত আপোনাক ৰুটিয়ে চাহে খাবলৈ দিলে, আপুনি কি ক'ব? নাখাওঁ বুলি নকয়, কাৰণ চাহ বিস্কুটে আপোনাৰ ভালকৈ পেট ভৰা নাই, গতিকে আপুনি ৰুটি চাহো খাব পাৰিব। কাৰোবাৰ এখন ঘৰলৈ গ'ল, আপোনাক ধুনীয়াকৈ ৰসগোল্লা চিংৰা আকৌ চাহ দিলে, আপুনি খাব পাৰিব। কিন্তু এখন ঘৰত যেতিয়া আপুনি যাব, যোৱাৰ লগে লগে যেতিয়া আপোনাক ভাত দালি ভাজি চব দি সুন্দৰকৈ খাদ্য দিব, তাৰ 10 মিনিটৰ পিছত যদি আপুনি আকৌ এখন ঘৰলৈ যায়, সেইখন ঘৰত যদি আপোনাক চাহ একাপ দিয়ে, আপুনি খাওঁ বুলি পটককৈ ক'ব নোৱাৰে, কাৰণ আপুনি অলপ আগত ভাত খাই আহিলে। যেনেকৈ ভাতে আপোনাৰ সম্পূৰ্ণ উদৰ পূৰাই দিলে, ঠিক তেনেকৈ কৃষ্ণৰ নামৰ মহাফলে আপোনাৰ জীৱনৰ প্ৰাপ্ত কৰিবলগীয়া সমস্ত ফল প্ৰাপ্ত কৰাৰ যিটো চিন্তা, সেয়া সম্পূৰ্ণৰূপে নাশ কৰি দিয়ে। সেইকাৰণে ইয়াক মহাফল বুলি কৈছে। ভাতে যেনেকৈ আপোনাৰ ক্ষুধা সম্পূৰ্ণ নিবাৰণ কৰে, এই ভাগৱতৰ দ্বাৰা পোৱা নাম ফলে আপোনাৰ জীৱনৰ সমস্ত প্ৰাপ্তবিলাক নাইকিয়া কৰে। গতিকে হেনয় পৰমানন্দ মাধৱক নিতে, আমাৰ যি নৱবিধ আনন্দ আছে, সেই আনন্দৰ অন্যতম এটি আনন্দ পৰম আনন্দ, অৰ্থাৎ পৰম পুৰুষ ভগৱন্তৰ ৰসৰ মাধ্যমেদি মনটোক আনন্দিত কৰিব পৰাৰ সমল পোৱা যায়, সেইটোকে তেওঁক পৰম আনন্দ বুলি কৈছে। কিন্তু এই আনন্দ কেৱল এবছৰৰ মূৰত, ছমাহৰ মূৰত, এমাহৰ মূৰত, কোনোবা ৰাজহুৱা অনুষ্ঠানত, কোনোবা গৃহস্থৰ অনুষ্ঠানত ভাগৱত শুনি পেলাই ল'লেই আপুনি প্ৰকৃত আনন্দটো নাপায়। এয়া কেৱল ভাগৱতৰ ৰস অনুশীলন কৰাৰ এক মাধ্যমহে। ইয়াত পোৱা কথাখিনি আপুনি নিত্যভাৱে আপুনি ব্যৱহাৰ কৰিব লাগিব। মই এটা আপোনাক আৰু সহজলভ্য উদাহৰণ দিম। আপুনি আজি যেনিবা দৰমহা পাইছে, পোৱাৰ লগে লগে আপুনি আইগৰাকীক ক'লে যে হেৰা, দোকান আৰু বজাৰৰ কি ক'ত নাই মোক লিষ্টখন দি দিয়া, মই কিন্তু আজিয়ে বজাৰ কৰিম আৰু 15 দিনলৈ বজাৰ নকৰোঁ। অৰ্থাৎ তেওঁ 15 দিনৰ কাৰণে ঘৰখনত যিমানখিনি বস্তু লাগে, মিঠাতেল, দালি, চাহপাত, চেনি সমস্তখিনি লৈ যায়, আৰু সেই 15 দিনলৈকে দোকানৰ পৰা নিয়াখিনি ঘৰত ব্যৱহাৰ কৰে। কিন্তু 2 নম্বৰ দিনটোতে তেওঁ আকৌ বজাৰ কৰিবলৈ নাহে। ঠিক তেনেকৈ আমি আজি এই গৃহস্থৰ ঘৰৰ যোগেদি আমাৰ আত্মাৰ প্ৰয়োজনীয় সমলখিনি ভাগৱতৰ দ্বাৰা আমাৰ জীৱনত প্ৰয়োগ কৰিব পৰাকৈ আমাৰ ঘৰলৈ লৈ যাব লাগিব, যাতে কিবা কাৰণত এনেকুৱা সাধু সমাজ আমি সদায় নাপালেও যাতে আমাৰ কোনো অসুবিধা নহয়। সেইকাৰণে নিত্যভাৱে এক চিতে এই ৰস পান কৰিবলৈ আহ্বান জনাইছে। কাক কৈছে? আমাক সকলোকে কৈছে। কৃষ্ণ কথা অমৃত ক পিও সাৱধানে, ইয়াক অমৃত বুলি কৈছে। নমৃত ইতি অমৃত, যাক পান কৰিলে আমাৰ মৃত্যু নহয়। এতিয়া ভাগৱত শুনিলে আমি নমৰিম নেকি বাৰু? এতিয়া ভাগৱত শুনিলে আপোনালোক আৰু নমৰে বুলি কৈ পেলাই যদি মই কাইলৈ ঘৰলৈ যোৱাৰ পিছতে, ভগৱানে নকৰক, এই অঞ্চলৰ কোনোবা এজন মৃত্যু হয়, তেতিয়াহ'লে আপোনালোকৰ মাজতে আলোচনা কৰিব, কালি যিজনক মাতিলে মিছা কথা ক'বলৈহে মাতিলে। বোলে কেলৈ? বোলে তেওঁ কৈছে ভাগৱত শুনিলে মানুহ নমৰে, তেনেহ'লে আমাৰ গাঁৱৰ আমুকা আজি কেলৈ মৰিলে? আচলতে সেইটো নহয়। ভাগৱত শুনিলেও মৰিব, নুশুনিলেও মৰিব। ভাগৱতে কেৱল মৃত্যুৰ ভয় আঁতৰ কৰে। ৰজা পৰীক্ষিতক যেনেকৈ শুকদেৱে ভাগৱত শুনাই মনৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰিলে, ঠিক তেনেকৈ আজিৰ দৰে সৎসংগত শুনা জ্ঞানে আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰে। তাকে যেনিবা সাৱধানে শুনিবলৈ কৈছে,
যেনেকৈ মাকে ল'ৰাটোক কয় বোপাই ভালকৈ চলাবি গাড়ী দেই, বৰ স্পীড নাযাবি, সাৱধানে চলাবি। বেছিকৈ মানে মাকে মনে মনে ভাবে এই সাৱধানতাখিনি মানি নচলি যদি সি যদি গুৰু গোহাঁই নমনাকৈ যদি স্পীডত চলে তেতিয়াহ'লে এক্সিডেণ্ট হ'ব। গতিকে আমাৰ জীৱনতো কৃষ্ণ পুৰুষ ভগৱন্ত পৰম পিতাই আমাক কৈছে যে তোমালোকক সংসাৰলৈ পঠাইছোঁ, তোমালোকে মোৰ নাম সমল হিচাপে লৈ সাৱধানে চলিবা। মোৰ নামক যদি গুৰুত্ব নিদিয়াকৈ তোমালোক অসাৱধান হোৱা, সংসাৰ পথত কিন্তু এক্সিডেণ্ট হ'ব। আৰু সেই এক্সিডেণ্টত বচাবৰ কাৰণে মোৰ বাহিৰে আৰু দ্বিতীয়জন ডক্তৰ নাই। সেইকাৰণে আমি প্ৰত্যেকে এই কৃষ্ণৰ ৰস পান কৰাৰ ক্ষেত্ৰত মানে এতিয়া আজিৰ পৰা 4 বছৰ আগত গোটেই বিশ্বকে এটা মহামাৰীয়ে এনেকুৱাকৈ আক্ৰান্ত কৰিছিল, আমাৰ জীৱন অন্ধকাৰচ্ছন্ন হৈ গৈছিল। সেই বীজাণুটো বা বেমাৰটোৰ নাম কি আছিল? বোলে ক'ভিড ভাইৰাছ, কৰোণা। চব মানুহে মনতে ভাবি আছিল, ভগৱানক প্ৰাৰ্থনা কৰিছিল কেনেবাকৈ ভেকচিন এটা ওলালেই হ'ল। আৰু চবেই ভেকচিন ল'লে, কেলৈ? বেমাৰলৈ আৰু মৰিবলৈ সকলোৰে ভয়। ঠিক তেনেকৈ এই ভাগৱতৰ যোগেদি ভগৱন্তই সংসাৰৰ পৰা সৃষ্টি হোৱা মায়াৰ নামৰ বেমাৰটোত নপৰিবৰ কাৰণে ভেকচিনটো আমাক সুন্দৰকৈ দি থৈ গৈছে 12টা স্কন্ধৰ যোগেদি। আমি যদি এতিয়াৰ পৰাই প্ৰতিষেধকটো নলওঁ তে বেমাৰ হোৱাৰ পিছত কিন্তু আমি ভাবি একো লাভ নাই। সেইকাৰণে কৈছে সাৱধানে এই অমৃত পান কৰা। কোনে পান কৰা? ঘোৰকলি যুগে মলমতি মনুষ্য। এই 4টা যুগ, সত্য তেতা দাপৰ কলি। সত্যৰ ক্ষেত্ৰত, তেতাৰ ক্ষেত্ৰত, দাপৰ ক্ষেত্ৰত ঘোৰ শব্দটো প্ৰয়োগ কৰা নাই, কিন্তু কলিৰ ক্ষেত্ৰত কৰিছে। কিয় কৰিছে? কাৰণ নহ'ব লগা, নঘটিবলগীয়া যিবোৰ বেয়া ঘটনা সেই সমস্তবিলাক বোলে কলি যুগতে ঘটে। সেইকাৰণে এই কলিক ঘোৰ কলি বুলি কৈছে। কাৰণ আপোনালোকে এতিয়া বাস্তৱত চাব, অপ্ৰিয় হ'লেও সত্য, বোলে কৃষ্ণ ভগৱানৰ দিনত গোপীসকলে আনন্দ মনে ৰাস ক্ৰিয়া কৰি আমাক মহাজ্ঞান দি থৈ গৈছে। আজিৰ পৰা 20 বছৰ, 25 বছৰ, 30 বছৰ আগত ককা দেউতা, আজু ককাহঁতৰ মুখত আপোনালোকে শুনিছিলে যে আমুকৰ ছোৱালীজনীয়ে আমুকৰ ল'ৰাটোৰ লগত ভাল পালে, প্ৰেম হ'ল আৰু পলাই গুচি গ'ল। কিন্তু আজিৰ যুগ ইমানেই ভয়াৱহ, আজিকালি ছোৱালীতকৈ বোলে বোৱাৰী বেছিকৈ পলাই যায়। এয়াই হৈছে কলি যুগৰ ভয়াৱহতা। গতিকে এই ভয়াৱহতাবিলাক হোৱাৰ হেতুকে কলি যুগক ভাগৱতে ঘোৰ কলি যুগ বুলি কৈছে। আৰু এই কলিৰ পৰা নিজক ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? বিকল্প উপায় নাই বুলি কৈছে হৰি নামৰ বাহিৰে। নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। হৰি কীৰ্তনৰ বাহিৰে যি হৰি কীৰ্তন কৰে, যি সাধুৰ সংগ লয়, তেওঁলোকৰ মনলৈ কেতিয়াও এনেকুৱা অসৎ প্ৰবৃত্তি, এনেকুৱা অসৎ চিন্তা কেতিয়াও নাহে। কাৰণ কলিৰ বীজাণুবিলাক ক'ত থাকে? বোলে শৰীৰত থাকে। শৰীৰতো আছে কলিৰ কৃতযত দুখ বুলি কৈছে। কলিৰ দ্বাৰা সংগঠিত হ'ব লগা দুখৰ কাৰকবিলাক আমাৰ শৰীৰত থাকে, মনৰ মাধ্যমেৰে। কাৰণ প্ৰথম ভাবি দিয়ে মনে, বোলে আমুকৰ লগত মই আজি কথা পাতিম, কোনো নথকাৰ সময়ত মনে ভাবিলে, মনে ভবাৰ লগে লগে মুখক ক'লে, মুখে পাতিলে, মুখে পতাৰ লগে লগে কোনোবাই শুনিলে, শুনাৰ পিছতে কামটো হৈ যায়। সেইকাৰণে কৈছে যে মনৰ যোগেদি শৰীৰত বিস্তৃত হৈ থকা কলিৰ ভাৱনাবিলাক হৰি নামৰ দ্বাৰা বিনাশ কৰিবৰ কাৰণে ঈশ্বৰৰ নাম প্ৰত্যেকেই ঘোষণা কৰিব লাগিব। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। ভগৱন্তৰ চৰণত প্ৰণিপাত জনাই মহাপুৰুষ গুৰুজনাই এই কথাখিনি আমালৈ অৱতাৰণা কৰিলে। আৰু ইয়াৰ পিছত কি ক'ব আমি শুনিম। ভাগৱত ধৰ্ম কথন দ্বিতীয় স্কন্ধৰ কথা শুনিও চুকে নিপতি
মতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে কৃষ্ণ পদ পংকজক হৃদয় তধৰি এৰাম পুছিলা পৰম পাছে সাধুৰ বাদ কৰি ধন্য নৰপতি মতি উত্তম তোমাৰ পুছিলা হাজিটো কথা সংসাৰতে হাৰ মুখ্য ৰখা ধন ইটো জগত ৰেহিত লভিলা মুকুতি যিটো তাহাৰো বান চিত নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কয়া সৰে হেৰাম তাহাৰ সূত্ৰব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু তো বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে কি ক'লে আমি আলোচনা কৰিম যে বাবাই সমস্ত এই 12টা স্কন্ধ ভাগৱত 335টা অধ্যায় 5,96,000 শব্দ 10টা লক্ষণ ইয়াত ক'তো প্ৰশ্ন নোহোৱাকৈ আৰু উত্তৰ নোহোৱাকৈ কিন্তু আগবঢ়া নাই প্ৰতিটো শব্দত এটা প্ৰশ্ন ক'ৰবাত উত্তৰ অৰ্থাৎ প্ৰশ্ন আৰু উত্তৰৰ সংমিশ্ৰণৰ যোগেদি এই ভাগৱত আগবাঢ়িছে গতিকে পৰীক্ষিত ৰজাই বিভিন্ন প্ৰশ্ন কৰি আপোনাৰ আমাৰ মংগলৰ কাৰণে যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি আপুনি আমি গোটেই জীৱনটো সাধুৰ সংগৰ সমাজত মহাসাধুৰ পাছে পাছে আমি ঘূৰি ফুৰোঁ সেই প্ৰশ্ন পৰীক্ষিত ৰজাই আজিৰ পৰা বহু হাজাৰ বছৰৰ আগতেই শুকদেৱক সুধিছিল অৰ্থাৎ গুৰুদেৱ আমি আপোনাক লগ পাই নিজকে ধন্য মানিছোঁ কিন্তু আপুনি আমাক ভাগৱত কেলে কৈছে নিশ্চয় আমাৰ মৰণক নৎসাত কৰি তৰণৰ কাৰণে আপুনি আমাক ভাগৱত কৈছে কিন্তু অকল ময়েইতো মৰিম বুলি ওলোৱা নাই
মোৰ নিচিনা অজস্ৰজন মৰিবলৈ গতি কৰি আছে, তেওঁলোকে কি কৰিব আপুনি আমাক সেই বিষয়ে কওক বুলি প্ৰশ্ন কৰিছিল। আৰু তাৰে উত্তৰ এতিয়া শুকদেৱে দি আছে, কৈছে যে প্ৰথম স্কন্ধৰ শেষৰ ফালে পৰীক্ষিত ৰজাই সোধা প্ৰশ্নখিনি অতি আগ্ৰহেৰে শুনি শুকদেৱে তাৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে। কি বুলি? কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ততাংক সাধুৰ বাদ কৰি। যে আমি কাৰোবাক ঈশ্বৰমুখী ভক্তিময় ভাল কথা ক'বলৈ হ'লে ঈশ্বৰৰ নাম লৈ তেওঁৰ ৰূপটো আমি হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব লাগিব। ভগৱানৰ ৰূপ আমি বিভিন্ন স্থানত বাহিৰত এই চৰ্মচক্ষুৰে বিচাৰি ফুৰিলে নহ'ব, অন্তৰ্দৃষ্টিৰে হৃদয়ৰ মাজত সেই ৰূপটো মহামুনি শুকদেৱৰ দৰে আমি প্ৰতিষ্ঠা কৰি ল'ব লাগিব। আৰু প্ৰতিজন ব্যক্তি, আজি কোনোবা এজন ব্যক্তিক যেনিবা অনুষ্ঠান এটাত ভাগৱত পাঠ ব্যাখ্যা কৰিবলৈ মাতিলে বুলিয়েই তেওঁ মুখেৰে নকৈ যদি মনেৰেও ভাবি দিয়ে যে মোক যেতিয়া ভাগৱত ব্যাখ্যাকাৰ হিচাপে মাতিছে, ইয়াত যিমানবিলাক আছে তেখেতসকলে চাগে একো নাজানে, জনা মানুহ ময়ে, গতিকে ময়ে সৰ্বে সৰ্বা বুলি ভাবি পেলাই তেওঁ যদি অহংকাৰত ক'ব নোৱাৰা হৈ কথাখিনি কৈ থাকে, তেতিয়াহ'লে সেই কথাখিনিৰ কোনো মূল্য নাথাকিব। সেইকাৰণে আমি অনুষ্ঠানত বহাৰ লগে লগে নিজক ভাবিব লাগিব, আমাৰ সন্মুখত বহি থকা সকলোখিনি জ্ঞানী, কিন্তু একেবাৰে একো নজনা মূৰ্খজনেই হৈছোঁ মই। এই ভাৱনাৰে আমি সদায় আগবাঢ়িব লাগিব। পৰীক্ষিত ৰজায়ো ভাগৱত শুনিবলৈ যেতিয়া আগবাঢ়িছিল, শুকদেৱে তেওঁক মহাসাধু মান্যতা কৰি সেই দৃষ্টিভংগীৰে কথাখিনি অৱতাৰণা কৰিছিল আৰু কৈছিল, ধন্য নৰ প্ৰতিমতি উত্তম কুমাৰ, হে ৰাজন তোমাক মই ধন্যবাদ জনাইছোঁ। কেলে? কাৰণ তুমি আজি সাংসাৰিক লোকসকলৰ প্ৰয়োজন হোৱাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিলা। আজি সেই ধন্যবাদটো কোনে পাইছে বাৰু? আজি এই গৃহস্থ কোঁৱৰ বাপজনাই পাইছে। আপোনালোকক নিমন্ত্ৰণ কৰি তেৰাৰ মাধ্যমেৰে সংসাৰী লোকসকলক, আমাৰ দৰে একো নজনাসকলক আৰু আপোনালোকৰ দৰে মহাসাধুসকলৰ প্ৰয়োজন হোৱাকৈ ভাগৱতৰ যোগেদি কৃষ্ণ কথা আলাপ আলোচনা কৰাৰ এটা প্ৰয়োজনীয় দিশ তেৰাৰ গৃহতে আমাক কৃপা কৰিলে। গতিকে যেনেকৈ পৰীক্ষিত ৰজাই আজি শুকদেৱে পৰীক্ষিতক ধন্যবাদ দিছে, সাধুসকলেও আজি গৃহস্থক এটা মনৰ পৰাই ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগে। এয়া প্ৰতিজন সাধু মহন্তৰ দায়িত্ব। গতিকে মুখ্যৰ সাধন এইটো জগতৰ হিত। তুমি যি প্ৰশ্নৰ অৱতাৰণা কৰিলা, আজি আমি তেৰাৰ নিমন্ত্ৰণ ক্ৰমে যিসকলে আহি ইয়াত উপস্থিত হৈ ভাগৱতৰ যোগেদি এই ৰস পান কৰিম, আমি মুখ্য পথৰ কাৰণে আমাক যিখিনি সমলৰ প্ৰয়োজন, কিছু সমল আমি লাভ কৰিব পাৰিম। এই গৃহস্থৰ মাধ্যমেৰে পোৱা জ্ঞানৰ দ্বাৰা আমি আমাৰ জীৱনৰ কল্যাণ সাধন কৰিব পাৰিম, জীৱনৰ হিত সাধন কৰিব পাৰিম আৰু মুক্তিৰ পথ সুগম কৰাৰ ক্ষেত্ৰত কিছু সহায়ক হৈ পৰিব, যিটো পৰীক্ষিত ৰজাক শুকদেৱে কৈছে। কিন্তু হে ৰজা, মনত ৰাখিবা, ভাগৱতৰ কথা জানিলা বুলিয়ে তুমি য'তে ত'তে যাকে তাকে ক'ব নোৱাৰিবা। কাক ক'বলৈ কৈছে আৰু কাক ক'ব নালাগে বুলি কৈছে, আমি সেইটো জানি ল'ব লাগিব যে আমি ভাগৱতৰ কথা সেইসকলক ক'ব নালাগে। কোনসকলক? নাহি যাৰ জ্ঞান। ইয়াত নাহি যাৰ জ্ঞান শব্দটোৱে জ্ঞান নথকাজনক বুজোৱা নাই। যি জ্ঞান আছে কিন্তু জ্ঞান থাকিও তেওঁলোকে নিজৰ স্বাৰ্থ আৰু সুবিধাৰ কাৰণে দুপ্ৰয়োগ কৰে, সম্পূৰ্ণকৈও নাজানে আৰু জানিবলৈও নিবিচাৰে, আধা জনা হৈ তাকে বহুত বুলি মিছাটোকে সঁচা বুলি মানুহৰ মাজত প্ৰচাৰ কৰি ঘূৰি ফুৰে, যেনেকৈ ঋষিসকলে কৰিছিল। পৰীক্ষিত ৰজাক শুকদেৱে লগ নিদিয়াৰ আগতে ঋষিসকল আহিছিল। যেতিয়া ভাগৱত কোৱাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে গম পালে পৰীক্ষিত ৰজাক তক্ষকে দংশন কৰিব, এই বুলি গম পাই খবৰ ল'বলৈ আহিছিল। যেনেকৈ আমি কাৰোবাৰ বেমাৰ এটা হৈ থাকিলে সেই গৃহস্থজনক আমি
দুখৰ মুহূৰ্তত এষাৰ মাত দিবলৈ যাওঁ, পাৰিলে আমি তেওঁক কিবা এটা উপায় দি থৈ আহোঁ। বোলে তোমাৰ কি হৈছে? বোলে মূৰটো ঘূৰাই থাকে। অঁ, তেতিয়াহ'লে তুমি এটা কাম কৰিবাচোন, ৰাতিপুৱা অকণমান সোনকালে উঠি পেলাই ৰ'দত বহি থাকিবাচোন। এজনে সেইটো ক'লে। আকৌ আনজনে সুধিলে কি হৈছে তোমাৰ? বোলে মূৰটো ঘূৰাই থাকে। বোলে তুমি অকণমান তেতিয়াহ'লে দেৰিলৈকে শুবা। এজনে ক'লে সোনকালে উঠিবা, এজনে ক'লে দেৰিলৈকে শুবা। এতিয়া বেমাৰীজনে কোনটো কথা মানিব? হয়, পৰীক্ষিত ৰজাও তেনেকুৱাই হ'ল। ঋষিসকল গৈছে, পৰীক্ষিত ৰজাক অকণমান প্ৰেৰণা দিবৰ কাৰণে কি কৈছে? কোনোবাই কৈছে তপ কৰা, জপ কৰা, যজ্ঞ কৰা, স্নান কৰা, দান কৰা, তীৰ্থ কৰা, পূজা কৰা। কিন্তু কোনো এটা উপায়ৰ লগত নিমিলে। বেমাৰ এটা, ঔষধ 10টামান দিছে। কেনেকৈ ভাল হয়? এতিয়া মহামুনি শুকদেৱে আহি পৰম উপায়টো প্ৰদান কৰিলে। কৰি পেলাই এয়া ক'বলৈ যত্ন কৰিছে যে যাৰ এনেকুৱা মহাজ্ঞানৰ অভাৱ, যি সংকীৰ্ণ মনোভাৱেৰে জাতি ধৰ্ম পালন কৰে, বোলে ভাগৱত কোনে পঢ়িব পাৰিব? বোলে ওখ মানুহে পাৰিব, চাপৰ মানুহে নোৱাৰে, বগা মানুহে পাৰিব, ক'লা মানুহে নোৱাৰে, শকত মানুহে পাৰিব, ক্ষীণ মানুহে নোৱাৰে। এনেকুৱা কিছুমান কুসংস্কাৰমূলক কথা ধৰ্মতত্ত্ব হিচাপে প্ৰচাৰ কৰে। তেওঁলোকৰ লগত ভাগৱতৰ কথা আলাপ আলোচনা নকৰিবা। নিতে বলি বিশ্ব পঞ্চযজ্ঞ আছে, যিসকলে বিভিন্ন ধৰণৰ পূজা, বলি, যজ্ঞ আদিৰ কৰ্ম পালন কৰে। অৰ্থাৎ আমি প্ৰত্যেকজন ব্যক্তিয়ে ভাগৱত ভাল পোৱা, ঈশ্বৰক ভাল পোৱা, ভকতক ভাল পোৱা, মহাপুৰুষক ভাল পোৱা প্ৰতিজন ব্যক্তিয়ে সংসাৰলৈ অহাৰ লগে লগে বলি দিবই লাগিব। কি বলি দিব লাগিব? প্ৰত্যেককে শাস্ত্ৰই সিদ্ধান্ত দিছে, আমাৰ দৈনন্দিন জীৱনত 5টা পাপ হয়। আৰু ভগৱন্তই কৈছে এই 5টা পাপ নকৰিলে জীৱশ্ৰেষ্ঠ মানুহ খাবলৈ নোপোৱাকৈ মৰিব। যাক পঞ্চশুনা পাপ বুলি কৈছে, আপোনালোকে জানেই। এই পঞ্চশুনা পাপ কি কি? হে ৰাম, জলকুম্ভ চুলিয়া, বাহনী ঢেকি পতা, গৃহস্থৰ জানাইহি পাপ পঞ্চঘোটা। এই 5টা পাপ আমি কৰিবই লাগিব। আজিকালি বাৰু শোৱা ৰুমলৈকে পানীৰ টেপ হ'লে এইটো বেলেগ কথা। আগতে পানী দূৰৰ পৰা আনিব লাগিছিল, পানী আনিবই লাগিব। আগতে পানীবিলাক কলহত, আজিকালি ফ্ৰিজত থয়, আগতে কলহত থৈছিল ঠাণ্ডা হ'বৰ কাৰণে। সেইটোও কৰিব লাগিব। বাহনীৰে চোতাল সাৰিবই লাগিব, ঢেঁকীত ধান বান্ধিবই লাগিব। এনেকৈ কৰা কামবিলাকৰ দ্বাৰা আমাৰ পঞ্চশুনা পাপ হয়। আৰু এই পঞ্চশুনা পাপৰ কাৰণে আমাৰ 5টা বস্তু আমি বলি দিব লাগে ভগৱন্তৰ ওচৰত। কি কি? কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ। আৰু 5টা যজ্ঞ কৰিব লাগে, ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, নিঃযজ্ঞ, জ্ঞানযজ্ঞ, ভূতযজ্ঞ। এই 5টা যজ্ঞ শাস্ত্ৰৰ নীতি অনুসাৰে আমি কৰিব লাগে। আৰু ভকতৰ ওচৰত আমাৰ মনৰ দ্বাৰা আমাক অপকাৰ কৰিব পৰা কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, এই 5টা বস্তু বলি দিব লাগে। গতিকে হে ৰজা, এই কথাকেইটা যিসকলে উল্টাকৈ পালন কৰে, তেওঁলোকক কিন্তু কৃষ্ণ কথা নক'বা, ক'লেও লাভ নহ'ব। তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত, তেওঁলোকৰ শুনিবলগীয়া ঢেৰ কথা আছে। কিন্তু হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ু পাত। যে যিহেতুকে তেওঁলোকৰ কৰ্মবিলাক, চিন্তাবিলাক, কাৰ্যবিলাক ঈশ্বৰৰ বিপৰীত, হৰিৰ বিমুখীয়া, সেইকাৰণে তেওঁলোকৰ আয়ুসবিলাক ব্যৰ্থে অৰ্থাৎ অভাৱত নষ্ট হৈ যায়। কাৰণ তেওঁলোকৰ চিন্তাবিলাক আত্মামুখী নহয়, দেহমুখী। হে ৰাম, দিন ভৈলে ধন কুটুম, বৰ চিন্তা কৰৈ, নিদাস্তিয়ালাপে ৰাতি আয়ু হৰৈ। হে ৰাম মিছা বিষয়
অতমাত্ৰ কৰে অভিলাষ সিহেতুনে দেখে নৰে আপোনাৰ নাশ হেন জানি যাৰ ইচ্ছা মুখ্য কহৰ বথা পৰীক্ষিত তেৱে শুনি উক কৃষ্ণ কথা বেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰে পাদ পদ্ম স্মৰিবে নত নাৰায়ণ স্মৰণে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ ফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ হিমা কহি কোনে পাৱে অন্ত হে ৰাম যিটো ব্ৰহ্ম ময় দেখৈ জগত নিখিল যত পাপ পুণ্য সমস তত নিবৰ্তিল হৰিৰ কথাত তাৰ ৰতিও বিশ্ৰাম সদায়ে মুখতনে ৰৈ ৰাম কৃষ্ণ নাম বুলিবায় পূৰ্ব কিনো কহিলা মুনি ইটো কথাই একো পুৰো হতো নতো শুনি কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কি ক'লে যে যিসকল ঈশ্বৰমুখী চিন্তনৰ বিপৰীতে ঈশ্বৰ বিমুখী তেখেতসকলৰ চিন্তা আৰু কাৰ্যবিলাক কেনেধৰণৰ হয় আমাক জনাইছে কি বুলি কৈছে যে যিসকলে পৃথিৱীত কেৱল খাম ল'ম আৰু জীয়াই থাকিম বুলি আহে তেওঁলোকে খাই বৈ জীয়াই থকাৰ বাহিৰেও যে আমাৰ পৃথিৱীত আৰু কাম আছে এই কথাটো তেওঁলোকে কেতিয়াও উপলব্ধি নকৰে যাৰ কাৰণে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে এতিয়া আপুনি নিজক প্ৰশ্ন কৰক নিজে কেতিয়াবা ভাবক যে আমি পইচা পাতি কেলে ঘটিছোঁ কোনোবা এজন মানুহক যদি আপুনি সোধে বোলে তুমি পইচা কেলে ঘটিছা বোলে পইচা ঘটিছোঁ ভাল ভাল কাপোৰ পিন্ধিবলৈ ভাল ভাল খাবলৈ ভালকৈ জীৱনটো জীয়াই থাকিবৰ কাৰণে কিন্তু অকল ভাল ভাল খাই ভাল ভাল কাপোৰ কানি পিন্ধি এটা বিলাসী জীৱন কটাবৰ কাৰণে যদি আপুনি আমি ধন ঘটিছোঁ বুলি ভাবোঁ তেতিয়াহ'লে আমাৰ চিন্তাবিলাক দেহৰ চিন্তনতেই সীমাবদ্ধ হৈ থাকিব আমি ধন টকা পইচা কেৱল নিজৰ কাৰণে খৰচ কৰিবৰ কাৰণে চিন্তা কৰিলে নহ'ব
জীৱা অৰ্থে ধন আৰ্জি উক জগন্নাথ কিছু ব্যয় কৰা মাত্ৰ হৰিৰ সেৱা। আজিৰ দৰে পৰিৱেশৰ মাধ্যমেৰে হৰিৰ সেৱাত আমি আমাৰ উপাৰ্জিত যি ধন বা অৰ্থ আমি তাক লগাবৰ কাৰণে যত্ন কৰিব লাগিব। কিন্তু দেহমুখীসকলে ধন কিয় অৰ্জন কৰে? যে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, কেনেকৈ ধন টকা পইচা অৰ্জন কৰি নিজৰ আৰু পৰিয়ালটোৰ লগতে ইষ্টমিত্ৰ কুটুম্বসকলক সুখী কৰি ৰাখিব পাৰোঁ ধনৰ দ্বাৰা, সেই চিন্তাত তেওঁ ধন অৰ্জন কৰে। তাতো স্বাৰ্থ থাকে। কি স্বাৰ্থ? বোলে আইগৰাকীয়ে ক'লে এটা কথা গম পায় নাপায়? বোলে কি? এই আমাৰ ভণ্টি বোলে বিয়া ঠিক হ'ল নহয়, এই আমাৰ নামত গডৰেজটো ধৰিছে, তে আপুনি কি ভাবে? এই দিব লাগিব বুজিছা, অহা বছৰ আমাৰ ভণ্টিৰ বিয়াও ঠিক হোৱা কথা আছে নহয়, মই গডৰেজটো দিলেহে মোলৈ ভাল বস্তু এটা আহিব। গতিকে সেই কথাটোকে এতিয়া ভাগৱতে কৈছে যে ধনো অৰ্জন কৰে, খৰচো কৰে, তাতো আকৌ এটা স্বাৰ্থ লুকাই থাকে। কিন্তু আপুনি দান এনেকুৱাকৈ কৰক যাতে আপোনাৰ ইখন হাতে দান কৰিলে সিখন হাতে গম নাপায়, সেই লক্ষ্যটোহে আমাৰ থাকিব লাগে। কিন্তু ভাগৱতে আজি কৈছে যে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, কেনেকৈ ধন টকা পইচা অৰ্জন কৰি ইষ্টমিত্ৰ কুটুম্বসকলক সেই ধনৰ দ্বাৰা সুখী কৰি তাৰ দ্বাৰা নিজলৈও কিছু যাতে ভৱিষ্যতৰ সুখ কিনিব পাৰি, সেই অৰ্থে ধন অৰ্জন কৰে। নিদ্ৰাস্ত্ৰী আলাপে ৰাতি আয়ু হৰে, অৰ্থাৎ ৰাতি শোৱাৰ পিছত বা জিৰণি কোঠাত পৰিয়ালৰ লগতে নিজৰ ভাৰ্যাৰ লগত ঈশ্বৰৰ কথা আলাপ নকৰে। আইগৰাকী যেনিবা ভাগৱতলৈ গৈছিলে, ঘূৰি আহি পেলাই যদি কয় বুজিছে আজি ভাগৱত পাঠলৈ গ'লোঁ নহয় বৰ ভাল লাগিলে, তেওঁ সেইটো কথাত গুৰুত্ব নিদিয়ে। বোলে ৰ'বাচোন তোমাৰ ভাগৱতৰ কথাটো থোৱা, মই তোমাক কথা এটা কওঁ শুনা। বোলে কি? বোলে আজি 100 টকাকৈ বাঁহ কিনি 200 টকাকৈ বেচিলোঁ, 100 টকা লাভ। গতিকে এই ৰাতি শোৱাৰ সময়তো জিৰণিৰ সময়তো কেৱল দেহৰ লাভ লোকচানৰ কথাহে পাতি থাকে। কোনে? অসাধু অভক্ত ঈশ্বৰ বিমুখীসকলে। গতিকে মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ। এনেকৈ যিবোৰ মিছা তাকে সঁচা বুলি ভাবি বৈষয়িক চিন্তাত লাখ বিলাসত জীৱন কটোৱাটোৱেই জীৱনৰ লক্ষ্য উদ্দেশ্য বুলি ঈশ্বৰ বিমুখী বা ভক্তিৰ বিপৰীতসকলে ভাবে। সিহেতু নেদেখে নৰে আপোনাৰো নাশ। এতিয়া সেই যে গোটেই জীৱনটো ধন জন ঐশ্বৰ্য বিভূতিৰ পাছে পাছে ঘূৰি ফুৰিলে, কিন্তু যাবৰ সময়ত যে তেওঁ সেইবিলাক লৈ যাব নোৱাৰে, খালী হাতে যাব লাগিব, এই কথা তেওঁ কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। লগত দুটা বস্তু লৈ যাব পাৰিব, কি কি? পাপ আৰু পুণ্য, বাকী আপুনি ইয়াত অৰ্জন কৰা একো নিব নোৱাৰে। সেইটোকে এতিয়া ভাগৱতে কৈছে যে নিজৰ জীৱন ভোগ বিলাসিতাৰ কথা পাতোঁতে পাতোঁতে শেষ হৈ যাব, নাশ হৈ যাব, তথাপিতো পাতিবলগীয়া কথাখিনি, ভাবিবলগীয়া কথাখিনি সেইজনে কেতিয়াও ভাবিব বা পাতিব নোৱাৰে। হেন জানি মহাযত্নে, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা। গতিকে যাৰ মুখ্য সাধনৰ মন আছে, সকলোকে শাস্ত্ৰই কৈছে কি কৰা? পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। হে ৰাজন, তোমাৰ দৰে ভগৱন্তৰ কথা আলাপ আলোচনা কৰিব লাগিব। কেনেকৈ? কেৱল দেহটো দি কৰিলে নহ'ব। বোলে গৃহস্থই নিমন্ত্ৰণ দিলে আহিলোঁ, আসন দিলে বহিলোঁ, আৰু ভাগৱত পাঠ হৈ আছে, শেষ হৈ গ'ল, তাৰপিছত ঘৰলৈ গৈ থাকোঁতে কোনোবাই সুধিলে বোলে ক'ৰ পৰা আহিলে? বোলে ভাগৱতৰ পৰা আহিলোঁ। বোলে কিমান সময় থাকিলা? বোলে 2 ঘণ্টা থাকিলোঁ। কি পঢ়িলে? বোলে যি পঢ়িলে পঢ়িলে, শুনি ভাল লাগিল কিন্তু তাকেহে পাহৰিলোঁ। সেইটো হ'লে নহ'ব। বোলে গালোঁ নাম গ'ল উৰি, তাৰ নাই আতিগুৰি, এই অৱস্থা হ'লে নহ'ব। সেইকাৰণে আমি দেহটোৰ লগতে আমাৰ মনটো এই ভাগৱতত দি দিয়াৰ লগে লগে
ভাগৱতৰ যোগেদি আপোনাৰ মনটো কৃষ্ণৰ হৈ যাব। আপোনাৰ মনটো যেতিয়া কৃষ্ণৰ হৈ যাব, চিত্তটো যেতিয়া কৃষ্ণৰ হৈ যাব, আপোনাৰ চিন্তাবিলাকো কৃষ্ণৰ চিন্তনেৰে পৰিচালিত হ'ব। আৰু তেতিয়াই কি হ'ব? বোলে নাৰায়ণৰ স্মৰণেহে পৰম মংগল। ঈশ্বৰৰ নাম স্মৰণ আৰু চিন্তনেই হ'ল জীৱনৰ পৰম মংগল। এই যে আগতে কৈছিলে জয় জয় কৃষ্ণদাৰ স্মৰণ মংগল, এই কৃষ্ণ স্মৰণৰ যোগেদি প্ৰাপ্ত কৰিবলগীয়া মংগল সাধনৰ একমাত্ৰ ব্যৱস্থাটোৱে হ'ল ঈশ্বৰৰ নাম স্মৰণ। গতিকে এহি মানে জীৱনৰ জন্মৰ সম্ফল। কৃষ্ণৰ নাম চিন্তনৰ কাৰ্যতহে জীৱনৰ সফলতা লুকাই আছে, অন্যত কিন্তু জীৱনৰ সফলতা নাই। সেইকাৰণে পনে কৈ গ'ল, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। অৰ্থাৎ জীৱনৰ কল্যাণ খৰমান গোৱা দিনা মুখেৰে ক'ব নোৱাৰিলেও মনেৰে যিজনে ঈশ্বৰৰ নাম স্মৰণ কৰিব, সেইজনৰ সমান ভাগ্যৱান বোলে নাই। কিন্তু আপুনি ঈশ্বৰৰ নাম সেইদিনাখন মুখেৰে গাবলৈ বা মনেৰে স্মৰণ কৰিবলৈ হ'লে আপুনি কিন্তু অনুশীলনো কৰিব লাগিব। আপোনাক যেনিবা গাঁৱত ভাওনা এখন পাতি ভাও এটা দিলে, বোলে আপুনি এইবাৰ ভাওনাত কিন্তু ভাও এটা ল'ব লাগিব। বোলে কি ভাও? বোলে যুধিষ্ঠিৰ। বোলে চিন্তা নকৰিবি, এতিয়ালৈকে 15 বাৰমান দিলোঁ। বোলে এইবাৰ কিন্তু বচনখিনি অলপ বেলেগ, গতিকে আপুনি কিন্তু অনুশীলনলৈ বা অখৰালে বা ৰিহাৰ্চললৈ নহাকৈ নাথাকিব। বোলে মোৰ ৰিহাৰ্চললৈ নগ'লেও বচন মুখস্থ আছে, চিন্তাই নকৰিবি। তেওঁ এদিনো নগ'ল। ভাওনাৰ দিনাখন প্ৰৱেশ কৰিবৰ কাৰণে ঘোষণা হ'ল, খোল তাল সকলো বাজিল। এতিয়া মোচন আহিলে বচন নাহে, বচন আহিলে মোচন নাহে। গতিকে গোটেই ভাওনাখনেই তেওঁৰ কাৰণে কি হৈ গ'ল? বেয়া হৈ যাব লগা হৈছে। গতিকে আপুনি আমিও এই পৃথিৱী নামৰ মঞ্চখনত জীৱন নামৰ ভাওটি দিবলৈ যাওঁতে জীৱনৰ শেষৰ দিনা ভগৱন্তৰূপী বিচাৰকৰ ওচৰত সেই জীৱনৰ কল্যাণ ক্ষয়মানৰ দিনাখনেই যদি তেওঁৰ নামটো গাব নোৱাৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ কৃপা কেতিয়াও পাব নোৱাৰিম। সেইকাৰণে কৈছে যে ভাগ্যৱানজনেহে এই কথা উপলব্ধি কৰে, আৰু সেইকাৰণে তেওঁলোকে জীৱনৰ প্ৰতিটো দিনেই মূল্যৱান আৰু শ্ৰেষ্ঠ দিন বুলি ভাবি ঈশ্বৰক স্মৰণ কৰিবলৈ চেষ্টা কৰে। তাৰ কাৰণে কি কৰিব লাগিব? যে যিটো ব্ৰহ্মময় দেখে জগত নিখিল, সমস্ত জগতক ব্ৰহ্মময় দেখিবৰ কাৰণে, ঈশ্বৰময় দেখিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল। যেতিয়া আপুনি সকলোকে হৰিৰ অংশ বুলি ভাবিব, সকলোকে ঈশ্বৰৰ একোটা কায়া বুলি ভাবিব, তেতিয়া আপুনি পাপ আৰু পুণ্য এই সংসাৰৰ পৰা যাওঁতে একোৱেই লিব নালাগে। পাপ পুণ্যহীন হৈ আপুনি যাব পাৰিব। এই কথা সুন্দৰকৈ কৈছে। গতিকে শৰীৰ কথাটো তাৰ ৰতি অবিশ্ৰাম। যিজনে ব্ৰহ্মময় চিন্তনৰ যোগেদি সৎগুৰু সৎসংগৰ যোগেদি ঈশ্বৰৰ নাম আহৰণ কৰি সদায় ল'বলৈ অভ্যাস কৰে, তেওঁক কোনোবাই কওক বা নকওক, তেওঁ সদায় ঈশ্বৰৰ নাম স্মৰণ কৰিব, শ্ৰৱণ কৰিব, কীৰ্তন কৰিব। গতিকে কৈছে হৰি কথাত তেওঁ মন ৰতি হৈ যাব, একাত্ম হৈ যাব। আৰু তেওঁক নাম গা বুলি, নাম ল বুলি কোনেও ক'লেও তেওঁ ঈশ্বৰৰ নাম ল'বই। এই কথা কৈছে বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি। এতিয়া পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে, হে গুৰুদেৱ, হে মুনিবৰ, ইমান অপূৰ্ব ইমান সুন্দৰ কথা আপুনি আমাক ক'লে, ইটো কথা একো পুৰুষতে নতো শুনি। কিন্তু যিসকল ঋষিমুনিয়ে মোৰ তক্ষকৰ দংশনত মৃত্যু হ'ব বুলি গম পায় খবৰ ল'বলৈ আহিল, তেওঁলোকে দেখোন মোক এই বিষয়ে একোৱেই নক'লে। কাৰণটো কি? নকওঁ বুলি নক'লে নে সঁচাকৈ তেওঁলোকে নাজানে? মোক এই বিষয়ে কওক বুলি পুনৰ আকৌ প্ৰশ্ন কৰিছে। এতিয়া শুকদেৱে তাৰ যথাবিহিত উত্তৰ দিব। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।